আপুনি পাকিস্তানৰ লগত আছে বুলি আপুনি জানে আমি এটা নেজানে তাই দুবাই লাইট কি কইলা মই সাহস কি রাইজে বিচার কৰিছে আপোনালোকৰ এগৰীয়া কৰিছে এখন গাঁৱৰ ৰাইজৰ উন্নয়ন কমিটি হয় যিহেতু আপোনালোক আহিছে যেতিয়া লাইট কি কইলা মই সাহস কি রাইজে বিচার কৰিছে আপোনালোকৰ এগৰীয়া কৰিছে নিউজৰ কলাত কইলা ঠিক আছে পাকিস্তানত নাই দিয়া তদন্তটো পাকিস্তান বুলি ওলাইছে এইটোতো প্ৰশাসনৰ আচলতে প্ৰকৃততে প্ৰশাসনৰ কামেই কাৰণ কি ৪৪খন ৪৫খন যেতিয়া বেংক ষ্টেটমেণ্ট পাইছে আমিতো তাত নাম পোৱা নাই এই যে ATM কাৰ্ডবিলাক পাইছে ATM কাৰ্ডবিলাক যে পাইছে আমিতো নাম পোৱা নাই চৰকাৰে নাম পাইছে চৰকাৰে আমাক জনাওক যে আপোনালোকৰ গাঁৱত আৰু এনেকুৱা হৰলগি কৰা মানুহ আছে তেতিয়া আমি তেখেতসকলৰ লগতো ৰাজহুৱা আমি ব্যৱস্থা ল'ব ৰেডি আছো তেওঁ চাকৰি কৰে বুলি কয় আৰু অত ছোৱালী খান আহে দেখি থাকো সব ডিঙিত সেই পিনি কি ছোৱালী আহে তাই ঘৰলৈ নাজানো বেংকৰ কাম কৰে দৰ্জা ঘৰ মাৰি লয় ঘৰত ঘৰৰ মানুহে নজনা কি কথা আছে কিবা জানে মাকে সব জানে মাকে মিডিয়া আপোনালোকৰ দেখিছো একো নেজানো বুলি কৈছে সব জানে ইয়াত থাকিব নালাগে তেওঁ পৰিষ্কাৰ কৰি দিয়ে ভাল কাৰণ অন্য সদস্যৰ হেৰি হ'ব তেওঁ থাকিলে আমাৰ গতিকে তেওঁ গাঁৱৰ পৰা পৰিষ্কাৰ কৰি দিয়াটোৱে সঠিক হ'ব এইটো আমাৰ সন্দেহ আৰু ইয়াৰ লগত জড়িত মানুহ আছে বুলি আমি সন্দেহ কৰিছোঁ যদি প্ৰশাসনে সেই ব্যক্তিসকলকো নিৰ্বাচিত কৰি দিয়ে বা উলিয়াই দিয়ে তেতিয়াহ'লে আমি ৰাজহুৱাভাৱে তেওঁলোকৰ ওপৰতো সিদ্ধান্ত ল'বলৈ বাধ্য আছোঁ